Stop spinning. What do you think would happen? বুজিবলৈ মই তোমালোকক কিছুমান প্ৰশ্ন কৰিম আৰু তোমালোকে মনোযোগেৰে প্ৰশ্নবোৰ শুনিবা আৰু তাৰ উত্তৰ দিবা। প্ৰথমতে মোক কোৱাচোন মানৱ সৃষ্ট পৰিৱেশ বুলি কি বুজা প্ৰাপ্তি? কাৰ্যকলাপ কৰিছে নহয় জানো? আৰু এই কাৰ্যকলাপসমূহৰ বাবে কি হৈছে পৰিৱেশটো দিনক দিনে ধ্বংস হৈ আহিছে। বাৰু কোৱাচোন প্ৰাচুৰ্য তেনেকুৱা কেইটামান কাৰ্যকলাপৰ নাম? কাৰ্যকলাপ কি কি কৰিছে? আছে চাই নাম পৰিৱেশ প্ৰদীপ তুমি এটা কোৱাচোন পৰিৱেশৰ সমস্যা কি কাৰণে আহিছে? হৈছে বহা ৰাস্তা ঘাট আৰু এইসমূহৰ আমি কি বুলি কওঁ? যিবোৰ আমি মানুহে নিজে সৃষ্টি কৰি লৈছো। ব্যংগ ক'ব পাৰিবানে? প্ৰাচুৰ্য যিসমূহ আমি নিজে সৃষ্টি কৰি লৈছো সেইবিলাক বাৰু কি বুলি কওঁ? মানৱ সৃষ্ট সম্পদ। মানৱ সৃষ্ট সম্পদৰ বাৰু আৰু উদাহৰণ দিব পাৰিবা নেকি? প্ৰণৱ প্ৰাঞ্জল তুমি কোৱাচোন বাৰু আন দুই প্ৰকাৰ আৰু কি কি? প্ৰাকৃতিক আন দুই প্ৰকাৰৰ প্ৰাকৃতিক আন আৰু শুদ্ধ হৈছে। আম হৈছে দুই প্ৰকাৰৰ প্ৰাকৃতিক আম আৰু সাংস্কৃতিক আম। ঠিক আছে, তেনেহ'লে প্ৰাচুৰ্য তুমি কোৱাচোন প্ৰাকৃতিক আমসমূহ বাৰু ক'ৰ পৰা আহৰণ কৰা হয়? উদ্ভিদৰ পৰা। উদ্ভিদ আৰু জীৱ-জন্তুৰ পৰা হয়। উদ্ভিদ আৰু জীৱ-জন্তুৰ পৰা আমি প্ৰাকৃতিক আমবোৰ আহৰণ কৰিব পাৰোঁ। আৰু সাংস্কৃতিক আমসমূহ বাৰু আমি ক'ৰ পৰা আহৰণ কৰিব পাৰোঁ? তোমালোকে কিছুমান বস্তুৰ চলাচল দেখিছানে? কিহত দেখিছা বাৰু কোৱাচোন? আকাশত, ৰাস্তাত, পানী। ঠিকেই। এতিয়া মই আনিছোঁ গতিলৈ। গতি মানে হৈছে সময় সাপেক্ষে কোনো বস্তুৰ চলাচলকে গতি বুলি কোৱা হয়। বুজিলা? এতিয়া মোৰ ২ নম্বৰটো প্ৰশ্ন হৈছে ঠিকেই। সময়ৰ একক কি জানা নেকি? প্ৰাপ্তি কোৱাচোন সময়ৰ একক কি? ছেকেণ্ড। শুদ্ধ উত্তৰ সময়ৰ একক হৈছে কি? ছেকেণ্ড। আজি আমি পঢ়িবলৈ লোৱা বিষয়টো হৈছে সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা। তোমালোকে নিশ্চয় সংবিধান নামটো শুনিছা ন? ঠিক আছে, এতিয়া তোমালোকে কোৱাচোন তোমালোকে বাৰু ক্ৰিকেট খেল চাই পাইছানে? ক্ৰিকেট খেলত অকল খেলুৱৈজনে থাকে নে আন ব্যক্তি কেইজনমানো থাকে বাৰু লগত? সেইকেইজনক এম্পায়াৰ বুলি কোৱা হয় ন? সেই এম্পায়াৰ কেইজনৰ কাম কি বাৰু? সেই এম্পায়াৰ কেইজন যদি নাথাকে তেতিয়া ক্ৰিকেট খেলখন সুচাৰুৰূপে পৰিচালনা কৰাত অসুবিধা হ'ব ন? আৰু ক্ৰিকেট খেলখনত বেমেজালিৰ সৃষ্টি হ'ব কিছুমান। ঠিক সেইদৰে দলৰ যিটো স্থিতি সেয়া সুস্পষ্ট ৰূপত পৰিলক্ষিত হ'ল। বৰ্তমান আমাৰ ভাৰতবৰ্ষত বিৰোধী দল আছেনে নাই? আছে, হয়নে নহয়? সেইসমূহৰ ভিতৰত কংগ্ৰেছ, আম আদমি পাৰ্টি, সমাজবাদী পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দল, CPI, তৃণমূল কংগ্ৰেছ এইসমূহ অন্যতম। আৰু আমি যদি অসমৰ প্ৰেক্ষাপটলৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি মূলতঃ জাতীয় কংগ্ৰেছকে দেখিম, হয়নে নহয়? কিন্তু জাতীয় কংগ্ৰেছৰ উপৰিও BPF, ৰাইজৰ দল আৰু AIDUF এইকেইটাও কিন্তু বিৰোধী দলৰ আসনত আছে। এতিয়া আমি বিৰোধী দলৰ ভূমিকা গণতন্ত্ৰত বহুত দেখিবলৈ পাওঁ আৰু ইয়াৰ কেইটামান কাৰণ পৰিলক্ষিত হয়। প্ৰথমটো হৈছে জনসাধাৰণৰ আশা আকাংক্ষা অভাৱ অভিযোগসমূহ প্ৰতিফলিত কৰা। জনসাধাৰণৰ আশা আকাংক্ষা অভাৱ অভিযোগসমূহ বিৰোধী দলে সদনত উত্থাপিত কৰে আৰু ইয়াৰ ফলত কি হয়? চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু তেওঁলোকে জনসাধাৰণৰ আমি কি বুজিম বাৰু? বজাৰ বুলিলে
Everyone, hi. Hello. আমাৰ দেৱাশীয়ে মেইন মানুহ বুজাই আছে দেই এতিয়া আমি টকা-পইচা হ'ল কাৰণে আমি এতিয়া বজাৰত ক্ৰয় কৰিব পাৰোঁ বস্তুবোৰ হয়নে ঠিক আছে যেতিয়া আমাৰ সমাজত মানে টকা-পইচাৰ প্ৰচলন হোৱা নাছিল বা মুদ্ৰাৰ ব্যৱহাৰৰ কথা জনা নাছিল তেতিয়া কৰিছিলে তোমালোকৰ মনলৈ সেইটো প্ৰশ্ন আহিছেনে বাৰু কেতিয়াবা ঠিক আছে যাতে তেওঁলোকে যেতিয়া চিকাৰ হেৰি কৰিব নোৱাৰিছিলে বা কাৰোবাৰ যদি কোনো কেনেবাকৈ জখম হৈছিলে তেতিয়া সেই জন্তুবোৰ তেওঁলোকে ধৰি আনিছিলে সেই জীৱ জন্তুবোৰকে তেওঁলোকে খাদ্য হিচাপে ব্যৱহাৰ কৰিছিলে এতিয়া আজিৰ যুগৰ মানুহবোৰে পশুপালন তেনেদৰে পশুপালন আৰম্ভ কৰিলে সেই পশুপালন কৰা প্ৰথম জন্তুটো কি আছিলে বাৰু তোমালোকে জানানে প্ৰথম জন্তুটোৱে আছিলে কুকুৰ উদাহৰণস্বৰূপে ছাগলী ভেড়া তাৰপিছতে কুকুৰৰ কথা ক'লোৱে মই ভয়ে খাই গ'লো কি হ'ল Hello guys. Hello guys, how are you? I am also fine. You are fine? আজি প্ৰথম নেকি ক্লাছ Very fine. Very good. Here, Dediari and DME. Now we are going to have party. Hey, party সঁচাকে নেকি? Assistant লাগিছে তোমাৰ। बोला बोला बोला। মই দোকানত পাবি ভিডিওগ্ৰাফি হৈছে নি এটা ব্লগ হ'ব হেল্ল গাইজ ব্লগত লাইছো না আমি ব্লগত লাইছো কাৰ ব্লগ নতুন মোবাইল তুমি ইয়াৰ লগতে কৈছিলা মই বাইকখন ল'ব যাব লাগিব আকৌ নাহে নি মোক দেখুৱা আকৌ ভাল লাগিছে নতুন মোবাইল লৈছে এঞ্জেলা আৰু দলে বহুত ভাল লাগিছে আৰু পাৰ্টিটো দিব বুলি আশা ৰাখিলো এঞ্জেলা আৰু দলে মিলি লৈছে মোবাইলটো ভাল লাগিছে হ্যাঁ মিলি লৈছে দুটা কেমেৰা আছে মোবাইলটো এটা কেমেৰা দি মানুহৰ মুখখন ওলাই আৰু এটা কেমেৰা দি ভৰিখন ভাল লাগিছে বহুত ভাল লাগিছে পইণ্টত ফ'কাছ place, thing, quality, action, and condition. Right? For example, if we talk about a personal thing, then Ram. So Ram is a good boy. Here. ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক এটা চলকযুক্ত এক ঘাতৰ সমীকৰণৰ বিষয়ে তোমালোকক মই আজি পঢ়াম প্ৰথমে আমি জানিব লাগিব যে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণটো কাক কয় এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ যিবোৰ সমীকৰণক যিবিলাক সমীকৰণৰ মাত্ৰ এটা ঘাত আৰু এটা চলক থাকিব ভৌতিক শাস্ত্ৰৰ ওপৰত অধ্যয়ন কৰি আছিলে তেখেতে তেতিয়া এজন নোবেল বঁটা বিজয়ী পল এণ্ড্ৰিয়েন মৰিছক লগ পাইছিলে আৰু পল এণ্ড্ৰিয়েন মৰিছক লগ পাই তেখেতে বহুত ভাল গৈছে মজা লাগিছে ঠিকে গৈছে এয়া প্ৰাপ্তি বাইদেউ আমাক পঢ়াই আছে গাছকেট সূত্ৰ তেখেতে আৱিষ্কাৰ কৰিছিলে আৰু গাছকেট সূত্ৰ আৱিষ্কাৰ কৰাৰ পিছত তেখেতে এয়া ছুপাৰভাইজ আমাৰ প্ৰাঞ্জল ভাই আৰু এয়া নাচিন ভাই ভাল লাগিছে ছুপাৰভাইজ কৰি ছাত্ৰ-ছাত্ৰীসকল মই ইতিমধ্যে তোমালোকক ত্ৰিভুজ চতুৰ্ভুজ শাৰী বিষয়ে বৃত্ত আদিৰ বিষয়ে সহায় কৰিম
আজি মই তোমালোকক বিত্ত পৰিধি আৰু গান্ধীৰ বিষয়ে বুজাম তো তোমালোকে ইয়াৰ আকৃতিটো কি হয় কোৱাচোন কি হয় এইটো গোল ইয়াক কি বুলি কয় বৃত্ত যদি এইটো বৃত্ত বুলি ধৰোঁ বৃত্তটোক যদি আমি মাজত এনেকৈ কাট কৰি দিওঁ তেতিয়া কি হ'ব এইটো বুলি কওঁ আমি পৰিধি বুলি কওঁ ঠিক আছে মোকো মাতিবা একটু দি দিছে দেখাই নাই তিনটা দি দিওঁ Yet, knowing how way leads on to me, I doubted if I should ever come back. I shall be telling this with his time, somewhere, ages and ages hence. Two roads diverged in a wood, and I took the one less traveled by. And কৰিলো ঠিক আছে এতিয়া তোমালোকে কোৱাচোন আমি বাস কৰা গ্ৰহটোৰ নাম কি বাৰু পৃথিৱী হয়নে ঠিক আছে এতিয়া জীৱৰ প্ৰয়োজনীয় উপাদানসমূহ কি কি বাৰু জীয়াই থাকিবৰ বাবে বায়ু পানী মাটি পানী তাপ আৰু পোহৰ হয়নে ঠিক আছে এতিয়া মই তোমালোকৰ লগত আজি পৃথিৱীৰ 4টা প্ৰধান মণ্ডলৰ বিষয়ে আলোচনা কৰিম দেই Right, in your notebooks. Have you completed? Yes, ma'am. Now, since I have discussed about the industrial civilization and the objects, I would like you to ask certain questions. So, students, do you know why India's industrial civilization is also called Harappan civilization? Yes, ma'am. Yes, ma'am. Why? Because the first city. Yes, the first city found during the industrial civilization. Now, Priyanka, can you answer? Both. Now. তেতিয়া সেই শহাপহুটোৱে ৰাস্তাত দেখি অহা সেই কুঁৱাটোৰ ওচৰতে সিংহটো লৈ গ'ল শহাটোৱে সিংহ তোমালোকে এইবিলাক কথা নকবা মনোযোগ দিয়া এতিয়া মোক কোৱা বিনিময় প্ৰথাৰ দুটা অসুবিধা কোৱাচোন এতিয়া মোক প্ৰাচীন কোৱাচোন মুদ্ৰা কি হয় মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম যাৰ সহায়ত আমি বস্তু ক্ৰয় কৰিব পাৰোঁ শুনিছেনে সকলোৱে ধুনীয়া হৈছে বহা ঠিক আছে মুদ্ৰাৰ দুটা বৈশিষ্ট্য কোনে ক'ব মনুষ্যনে ক'বানে কোনে ক'ব প্ৰণৱে ক'বানে নাপাওঁ মোবাইল টিভি আছে হয় সহজ হ'ব লাগিব এতিয়া বেংক কি হয় ক'ব পাৰিবানে তোমালোকে বেংক কাক কয় খুব ধুনীয়া বিত্তীয় প্ৰতিষ্ঠান আমি এই বিত্তীয় শব্দটো মনত ৰাখিব লাগিব দেই যাৰ মই চবকে সুযোগ দিম যাৰ উত্তৰটো ভাল হ'ব মই তাকহে পুৰস্কাৰ দিম ৰিজাৰ্ভ বেংকক কিয় বেংকসমূহৰ বেংক বুলি কোৱা হয় all the
মনচুনৰ উত্তৰ ধুনীয়া হৈছে মনচুনকে মই পকেটটো দিম বুলি ভাবিছোঁ আছে ইয়াৰ বিষয়ে Monsoon, did you hear the answer? So who is the character of the story? Evelyn. Yes, very good. Sit down. Okay. So now coming to Pradeep, who helped Evelyn realize that she could feel music in a different way? Run for man. Very good. Sit down. Sit down. Run for Sasila. Told her to feel the music through vibration instead of hearing it. Yes, very good. Write down Parvin's answer How is that possible? Because Because 0 by 1. 0 হয় ভাল হৈছে পাৰিছা তাৰমানে কি ক'লে স্থানীয় স্বায়ত্তশাসনৰ মানে হৈছে যে স্থানীয় লোকৰ দ্বাৰা শাসন বা স্থানীয় লোকে যিবোৰ নীতি নিয়ম বা যেনে ধৰণৰ স্থানীয় সমস্যাসমূহ সমাধান কৰে তাকে আমি স্থানীয় শাসন বুলি ক'ব পাৰোঁ এতিয়া আমি স্থানীয় শাসন ব্যৱস্থা বা স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ কেইবাটাও ভাগ পালোঁ বাকী ভাগকেইটা কি আছিল গাঁও এলেকাৰ শাসন আৰু তাৰ নগৰ এলেকাৰ হৈছে বহা পাৰিছা 1994 চনত ভেৰি গুড বহা কি বুলি ক'লে 1994 চনত এই প্ৰশ্নটোৰ উত্তৰ যিয়ে দিব পাৰিবা তেওঁ অহা সপ্তাহৰ বাবে ক্লাছৰ কেপ্টেইন হ'ব এতিয়া প্ৰশ্নটো শুনিবা প্ৰথমতে তাৰপিছত যিয়ে উত্তৰ দিব পাৰিবা তেওঁ প্ৰথমতে হাত দাঙিবা কেই প্ৰকাৰ আৰু কি কি ঠিক আছে আমি এতিয়া নিবনুৱা কেই প্ৰকাৰৰ পালোঁ 2 প্ৰকাৰ ভাল হৈছে বেছি এটা হৈছে বহুপদৰ বিষয়ে কৈছোঁ এতিয়া মই তোমালোকক বহুপদৰ বিষয়ে কেইটামান প্ৰশ্ন সুধিম তোমালোকে উত্তৰবোৰ দিবাচোন এতিয়া তোমালোকে মোক কোৱা প্ৰদীপ বহুপদ মানে যিবোৰ বীজগণিতীয় ৰাশিৰ চলাচলৰ পিছত এটা গুণসংখ্যা এইবোৰ বীজগণিতীয় ৰাশিৰ বহুপদ পাৰিছা নিশ্চয় তুমি কোৱাচোন মোক বহুপদ অনুসৰি বহুপদৰ ভাগসমূহ এক পদ দুই পদ আৰু ত্ৰিপদ পদ অনুসৰি বহুপদৰ ভাগ হৈছে এক পদ দুই পদ আৰু পাৰিছা ভাগ হৈছে ৰাস্তা অনুসৰি বহুপদটো 3 প্ৰকাৰৰ ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু দ্বিঘাত বহুপদ এতিয়া মোক নিশ্চিত তুমি কোৱা মই এইটো আনচাৰটো পাৰিলে মই এটাৰ কাৰণে ক্লাছ মনিটৰ বনাম এতিয়া কোৱা দ্বিঘাত বহুপদৰ এটা উদাহৰণ দিয়া twice x squared plus 5x plus 1 এইটো হৈছে কি দ্বিঘাত বহুপদৰ এটা ভেৰি গুড আমাৰ মাইক্ৰ' টিচিং খতম হোৱাৰ পাছত পাৰ্টি হ'ব তো কি হৈ আছে এতিয়া চাউল মাংস পনীৰ আলু পিঁয়াজৰ হিচাপ হৈ আছে এতিয়া এয়া আমাৰ প্ৰাপ্তিয়ে হিচাপ কৰি আছে প্ৰেৰণা বাৰ লগত এয়া আমাৰ বাইদেৱে বহি আছে আৰু এইফালে চলি আছে মছলা কি আনিব হেৰি এই মছলা 50 টকা কৰি দিলে হ'ব বেছি বেঙেনা কিমান বাৰু
কি কৈছা